দাদা এখন কেতিয়াৰ বলেৰো 2018 বলেৰো কি কয় 2018 2017 গাড়ী কিমান দাম ৰাখিছে এখনৰ এখন 750 7,50,000 টকাত যদি আপোনালোকে এখন বলেৰো চাম বুলি ভাবে তেতিয়াহ'লে এখন চাব পাৰে এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে কৰিবলৈকে দাদা এখন ফাইনেন্স হৈ যাব ফাইনান্স হৈ যাব ডাউন পেমেণ্ট কিমান দিব লাগিব 30% দিব লাগিব 30% হ'লে কিমান আহিব মিনিমাম 1,50,000 ইমান মানে এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে গাড়ীখন কৰিবলৈকে একো নাই যি আছে দাদাসকলে কৰি ৰেডি কৰি থৈ দিছে মই পিছৰ পিনৰ পৰা গাড়ীখন এখন দেখাই দিছে এয়া চাই নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো মই আজি আহিছো ইউনাইটেড মটৰছত আৰু দাদা মোৰ লগত আছে দাদা আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে গাড়ী লয় কি সুবিধা পাব ফাইনেন্স হৈ যাব আপোনাৰ এক্সচেঞ্জ হ'ব না এক্সচেঞ্জ হৈ যাব যদি কোনোবাই ভাবে যে মোৰ ঘৰত গাড়ী এখন আছে মই আপোনাক দি দিছো আৰু মোক এখন বেলেগ গাড়ী লাগে তেতিয়া দিব পাৰিব না আপুনি ক্লিয়াৰ হৈ যাব এইটো আচ্ছা কিমান দিনৰ মানে কিমান দিন লাগিব তেনেকুৱা কৰিলে বা গাড়ীখনৰ ওপৰত কিমান ভ্যালু হয় বা যি হয় এইটো দেখি কিনে কৰিব নে কি কয় গাড়ীখন চাই কিনে আমি ভ্যালুটো দিম হয় ভ্যালুটো দিয়াৰ পিছত আচ্ছা আপোনালোকে ইয়াতে এক্সিডেন্ট গাড়ী ৰাখে নেকি এক্সিডেন্ট গাড়ী না নাৰাখে মিটাৰ টেম্পাৰিং কৰে নেকি নকৰো শুনিলে আপোনালোকে যি আছে জেনুইন হয় মানে একদম জেনুইন হয় আপোনালোকে আহক দাদাক লগ কৰক দাদাৰ ফোন নম্বৰটো মই দি দিম বলক এতিয়া আৰম্ভ কৰো দাদা তাত কি গাড়ী আছে নে কি কথা কেতিয়াৰ মডেল 2017 মডেল কিমান দাম ৰাখিছে এখনৰ এখন 275 2,75,000 টকা ফাইনেন্স হৈ যাব না ফাইনেন্স হৈ যাব এয়া চাই লওক গাড়ীখন মই ভিতৰটো এবাৰ দেখাই দিছো আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে এয়া চাই লওক এয়া মই দেখাই দিছো গাড়ীখনৰ আগৰ পিনৰ পৰা কালাৰটো দেখাই দিছো দাদা এখন ডাউন পেমেণ্ট কিমান দিব লাগিব 80 মান দিলে হ'ল 80,000 দিলে আপোনালোকে এখন ঘৰত লৈ যাব পাৰিব নে কি কয় তাৰ নেক্সট টাইম আমি আৰু এখন কি গাড়ী দাদা এখন মাল্টি ব্ৰেজা হয় 2020 হয় এখন 750 7,50,000 টকা দাদা ফাইনেন্স হৈ যাব দাদা আপোনালোকে গাড়ীবিলাক কালেক্ট ক'ৰ পৰা কৰে আমি ডাইৰেক্ট কাষ্টমাৰৰ পৰা কালেক্ট কৰোঁ ডাইৰেক্ট কাষ্টমাৰৰ পৰা কৰে আপোনালোকে যদি ভাবি আছে এক্সচেঞ্জ কৰি ল'ম বুলি তেতিয়াহ'লে দাদা তাত এক্সচেঞ্জ কৰি ল'ব পাৰে এয়া চাই লওক মই পিছৰ পিনৰ পৰা দেখাই দিছো দাদা নেক্সট টাইম আমি এখন মাৰুতি ভান বহুতে ডিমাণ্ড কৰি থাকে কেতিয়াৰ মডেল এখন 2017 হয় কিমান দাম ৰাখিছে এখনৰ এখন 250 2,50,000 টকাত যদি আপোনালোকক মাৰুতি কাৰ এখন লাগে তেজপুৰৰ নাম্বাৰ প্লেট নে কি কয় তেতিয়াহ'লে এখন চাব পাৰে দাদাৰ তাত আহি কিনে ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব যদি কেছত বিচাৰে কেছতো ল'ব পাৰে নে কি কয় এ চাই লওক নেক্সট এখন আছে আৰু এখন মাৰুতি ভেন কেতিয়াৰ মডেল হয় 2018 হয় এইখন আপোনাৰ 260 2,60,000 টকা ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ডিসকাউন্টও কৰাই দিব এনেকুৱা নহয় আপোনালোকক ডিসকাউন্ট কৰি নিদিয়াকে নাথাকে ডিসকাউন্টও কৰাই দিব তাৰ নেক্সট এখন আছে আপোনাৰ নেক্সট আমি চাম এখন ৱেগনাৰ নেকি কেতিয়াৰ মডেল হয় এইটো এখন 2018 হয় 2018 ৰ ৱেগনাৰ কিমান দাম ৰাখিছে দাদাখনৰ এখন আপোনাৰ 380 গৈছে 3,80,000 টকাত যদি ৱেগনাৰ এখন চাম বুলি ভাবি আছে তেতিয়াহ'লে এখন চাব পাৰে মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এবাৰ গাড়ীখন এইটো কাৰণে দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে নে কি কয় দাদা নেক্সট এখন আছে আপোনাৰ Honda Ion কেতিয়াৰ Ion দাদা এখন 2014 চনৰ কিমান দাম ৰাখিছে দাদাখনৰ এখন 195 1,95,000 টকা নে কি কয় ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব মই পিছৰ দিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো এ চাই লওক এ চক পিছৰ দিনৰ পৰা মই এবাৰ দেখাই দিছো দাদা নেক্সট এখন আছে মাৰুতি কাৰ কেতিয়াৰ কাৰ দাদা 800 এখন এখন 2000 আপোনাৰ 7 হয় 2007 কিমান দাম ৰাখিছে এখন 1,10,000 টকাত যদি আপোনালোকে এখন 800 দাদা এচি নে নন এচি এখন আচ্ছা নন এচি আছে ভিতৰটো খোলা আছে যদি মই দেখাই দিছো এয়া চাই লওক ভিতৰটো খোলা আছে দাদা কিবা কম হ'বনে নে ফিক্স প্ৰাইস এখন ফিক্স আছে এইটো আচ্ছা ফিক্স আছে যদি আপোনালোকে আহে তেতিয়াহ'লে এখন চাব পাৰে এচি নাই ন দাদা এখনত এচি নাই মই আগৰ পিনৰ পৰা দেখাই দিছো গাড়ীখন এয়া চাই লওক দাদা নেক্সট এখন আছে ডাষ্টাৰ কেতিয়া ডাষ্টাৰ 2017 লাষ্টৰ হয় কিমান দাম ৰাখিছে 5,80,000 টকাত যদি আপোনালোকক এখন ডাষ্টাৰ লাগে বুলি ভাবি আছে তেতিয়াহ'লে দাদাৰ ওচৰত আহিব পাৰে গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে দাদা এখন কিমান ৰানিং হৈছে এখন 77 মাত্ৰ 77,000 কিলোমিটাৰ ৰানিং আছে এয়া চাই লওক ফাইনেন্স হৈ যাব এখনৰ ডাউন পেমেণ্ট কিমান দিব লাগিব 30% 30% ডাউন পেমেণ্ট দিব লাগিব এয়া চাই লওক মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো
সেইটো কাৰণে দেখাই দিছো গাড়ীখন মানে কি কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি ৰেডি কৰি থৈ দিছে নে কি কথা? নেক্সট এখন আছে এলটো, কেতিয়াৰ মডেল এইটো? এলটো 800 কি কয়? এলটো 800 2018 মডেল। কিমান দাম লাগিছে এইখন? আস্কিং কৰি আছো 3 লাখ। 3 লাখ টকা। দাদা ফাইনেল ডিছকাউণ্ট হ'ব নাই? কি ক'লে? ডিছকাউণ্ট কৰাই দিবনে? ডিছকাউণ্ট হৈ যাব। এয়া চাই লওক, মোৰ ভিতৰতে এবাৰ দেখাই দিছো। ডিছকাউণ্টো কৰাই দিব, ফাইনেন্সো কৰাই দিব, যেনেকে লাগে আপোনালোকক নে কি কয়? এই এলইডি লাগি আছে, এয়া চাই লওক এলইডি লাগি আছে, আপোনাৰ বেষ্টিব লাগি আছে। আচ্ছা বেষ্টিবো লাগি আছে। মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো, এয়া চাই লওক। দাদা নেক্সট আছে এখন আপোনাৰ হোণ্ডা, কি কয়? গ্ৰেণ্ড আইটেন। গ্ৰেণ্ড আইটেন। কেতিয়াৰ গ্ৰেণ্ড আইটেন এখন? এইখন 2019 হয়। কিমান দাম ৰাখিছে? এইখনৰ আপোনাৰ 430। ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। হয়। আপোনালোকে যদি ভাবি আছে গ্ৰেণ্ড আইটেন এখন, গ্ৰেণ্ড আইটেন এখন ল'ম বুলি, তেতিয়াহ'লে এখন চাব পাৰে। এয়া চাই লওক, মই গাড়ীখন ভিতৰটো এবাৰ দেখাই দিছো। সেইটো কাৰণে দেখাই দিছো যে আপোনালোকক অলপ আজি টাইম পাইছো, সেইকাৰণে মই দেখাই দিছো। এয়া চাই লওক, কৰিবলগীয়া একো নাই, যি আছে চব কিছু কৰি ৰেডি কৰিছে নে কি কথা? এয়া চাই লওক, মই গাড়ীখন এইটো চাইডৰ পৰা এবাৰ দেখাই দিছো। এয়া চাই লওক। নেক্সট টাইম গাড়ী চালো আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আপুনি লখৰাৰ পৰা আহিলে সৰু যে ষ্টেডিয়ামটো পাৰ হৈ কিনে অলপ আগত আহিব লাগিব। হয়। আৰু এইফালে নালাপাৰাৰ পৰা আহি কিনে আপুনি বিমল টাটা মটৰ্ছটো ক্ৰছ কৰি কিনে পাব। আচ্ছা, আপোনালোকৰ ইয়াতে যদি ফাইনেন্সত গাড়ী লৈ কিমান দিন লাগিব? 3-4 দিনত ওলাই যায়। আৰু যদি কেছ লয়? কেছ ল'লে তো এদিনতে হৈ যাব। আচ্ছা, লগে লগে হৈ যাব। ঠিক আছে, মই আপোনাৰ ফোন নম্বৰটো দি দিম। যদি আপোনাৰ লগত কাষ্টমাৰে ফোন কৰে আপুনি নিশ্চয় সহযোগিতা কৰিব। সহায় কৰিম।